পৰিৱেশটো তই যা দে। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু আপোনালোকৰ কিমান ময়ো ভালে আছোঁ। আপোনালোকে ভাবিছে চাগে ৰাতি ক'ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছে। হয়, মই একদম ৰাস্তাত আছোঁহি। এইফালে মায়ে পঠাইছিলে কচু আনিবলৈ, মামা এজনৰ ঘৰৰ পৰা কচু আনিলোঁ আৰু সেইফালে দেখাই দিছোঁ দেখিছে মানে যোনটো কিমান ধুনীয়াকৈ ওলাইছে দেখিছে, দূৰত একদম ধুনীয়াকৈ ওলাই আছে। আৰু এইটো ৰাস্তাটো এতিয়া দেখি নাপাবই, মোৰ হাতখনে দেখিব, ইমানে আন্ধাৰ হৈ আছে। আহি আছোঁ, ভিডিঅ'বোৰ চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাব। আৰু দিনটো এনেকুৱা গৰম পৰিছে নহয়, 3বাৰমান গায়ে ধুইছোঁ। এতিয়া গাটো ধুই আহিছিলোঁহে, আকৌ ইমান বেছি গৰম হৈছে, এয়া জোল বৈ আহিছোঁ। চ' মোলৈ ভিডিঅ'টো চাই থাকক। আহি আছোঁ আৰু পাই গৈছোঁহি ঘৰ। অ' মা, ডাঙৰ কচুবোৰ বজাৰলৈ নিলে মামাই। বজাৰত বেছিলৈকে সেইদিনা সেইবিলাক ভালকৈ নিসিজে। আৰু এতিয়া এইকেইটা হেৰিকেইটা দিছে। মাহীয়ে আজি খান্দিলে কচুকেইটা সৰু, কিন্তু দালিতকৈও আগত সিজে বুলি কৈছে। পানী খাই গ'লো। নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত জনাইছোঁ সকলোকে। সকলোৰে দিনটো ভাল হওক। আৰু কালি ৰাতি ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'লে, সেইকাৰণে ৰাতিপুৱাই ভিডিঅ'টো বনাই দিছোঁ। ৰাতি ইমানেই পোক ওলালে নহয়, ফৰিঙৰ নিচিনা পোক আৰু সৰু সৰু ম'হৰ নিচিনা পাখি লগা কি পোক নাজানো, চগা বুলিয়ে কয় নে কিয়ে কয়, একদম আনকালে নোলায়। কালি ইমানেই বেছি পোক ওলাইছে, বাপৰে বাপ। লাষ্টত গৈ মাৰ পৰা এইটো নেট আনি লৈছোঁ, আনি এইখিনিত থৈ লৈছোঁ। তাৰপাছতহে হ'ব পাৰিছোঁ, ইমান বেছি পোক মানে। একদম 2-3টামান বাজিলেগৈ মোৰ শুৱালে। আৰু এতিয়া উঠি ৰাতিয়ে হ'ল। এতিয়া উঠি লওঁ, ফ্ৰেছ হৈ লওঁ, বিচনা পাৰি লওঁ, তাৰপৰা পঢ়িম চাই থাকোঁ দিনটো। আৰু এতিয়া উঠিছোঁ, উঠি জল্দি কামকেইটা কৰি লওঁ। বিচনা চিজিল লগাই পিনি গা চা ধুই ফ্ৰেছ হৈ লওঁ। ৰাতিটো পোকৰ পৰা অকণ পঢ়াই নহ'লে, এতিয়া অকণমান পঢ়িব লাগিব। আৰু ইমান বেছি গৰম হয় নহয় দিনত। আচলতে গৰম হোৱাৰ কাৰণটো বাৰু আমি মানুহবোৰেই। আমি যিমানহে প্ৰদূষণ কৰোঁ, যিমান আকৌ গছ-গছনিবোৰ কাটিবলৈ লৈছোঁ, আৰু গছবোৰ আচলতে ৰুব লাগে। তথাপিও আমাৰ ইয়াত বাৰু বহুত বেছি গছ আছে, চাৰিওকাষটো চৌপাশটো সেউজীয়াই হৈ থাকে। তথাপিও গৰম বাঢ়িছে। মানে অকল এটা ঠাইতেতো মানে সেউজীয়া হ'লে নহ'ব ন, চবফালে গছ বন সমানে থাকিব লাগিব। এটা ঠাইত তাপমাত্ৰাটো এটা ঠাইত বাঢ়িব, এটা ঠাইত কমিব, তেনেকুৱা নহয়তো। পৃথিৱীখন এখনেই। সেইকাৰণে আমি আমাৰ নিজৰ পৃথিৱীখনক বচাবলৈ হ'লে, আমি ভালকৈ জীয়াই থাকিবলৈ হ'লে গছ বনো পৰিৱেশৰ কথাও অকণমান ধ্যান দিব লাগিব। চ' এতিয়া কাম বনবোৰ কৰি লওঁ, কৰি মেলি দুপৰীয়া লগ পাই আছোঁ। আপোনালোক ভিডিঅ'বোৰ চাই থাকিব। এইফালে নাৰিকল কাটি নাৰিকল খাই আছোঁ। বাকলিবোৰ পালে গৰম হৈছে। মোৰ ৰুমততো থাকিবই নোৱাৰি, ইমান গৰম। 12টা বাজিছে, এতিয়া পূৰা একদম এনেকুৱা ৰ'দ। কাৰেণ্টটো আছে বাৰু, ভিতৰত যাম এতিয়া অকণমান। আৰু এডোখৰত বহিবলৈ বেছি ভাল গৰম, পুৰা চেঁচা লাগি থাকে। এটুকুৰাকৈ ভিডিঅ'টো বনাই আছোঁ, এটুকুৰাকৈ বনাই কমপ্লিট কৰিম। ৰাতিপুৱা বনালোঁ, কালি ৰাতি বনালোঁ, এতিয়া দুপৰীয়া বনাইছোঁ। চ' ফাইনেলি ওলাই আহিছোঁ আৰু মাংস আনিবলৈ। মানে ইয়াত নাপায় যে, নদীখন পাৰ হৈ সিফালে যাব লাগিব। ওলাই ভালো লাগিছে। চ' ভিডিঅ'টো চাই থাকক। আবেলি ষ্টাৰ্ট কৰি দিছোঁ আৰু 4:30 বাজিয়ে গ'ল। গাঁৱলীয়া পৰিৱেশ, সেইফালে নদী। চ' এইফালে পৰিৱেশটো ইমান বেছি ধুনীয়া দেখিছেনে, নদীৰ পাৰে আহি আছোঁ মই। চ' চাই থাকক ভিডিঅ'টো। আৰু আহি থাকোঁতে বহুত ধুনীয়া বস্তু এটা দেখিছোঁ নদীৰ পাৰত। এইটো পাই নদীখন পাৰ হৈ দেখাই আছোঁ আপোনালোকক। চিনি পায়নে নাপায় বাৰু জনাব। কহুৱা ফুলিছে আৰু একদম নদীৰ পাৰত, বহুত বেছি ভাল লাগে দেখিছেনে চিনেৰীটো।
জীৱন মোৰ শান্ত মন আল ফুল হাতেৰে। আৰু এতিয়া এইফালে আহি পালোঁ আমাৰ দেহা মনোজনী ওচৰ এইকণ যে ইমান কি চাব বহুত বেছি মৰম লাগি যায় এইকণ দেখিলে মানে একদম। আৰু এতিয়া গৰম দিছে পৰহিয়ে কোকা ক'লা দিছে খাই লওঁ, খাই লৈ পিনি মই ঘৰলৈ ওলাই থাকিম আৰু। চ' ফ্ৰেণ্ডছ দলংখন ৰাতি ঘূৰি আহিছে এতিয়া দলং নদী বাইক পাক পাই আছে। তই যা দে হা মায়ে বসন্তি ৰাতি আহিছোঁ ভালেই লাগে বাৰু আহি ভিডিঅ'টো চাই থাকক। মাংস আনিবলৈ গৈ ৰাতি ঘূৰিছোঁ এয়াই আৰু আমাৰ জিন্দগী। আৰু আহি পাই ল'লোহি এতিয়া বস্তুকেইটা উলিয়াই ধুনীয়াকৈ থৈ লওঁগৈ মই থৈ পিনি গাটো ধুই আহি বনাম। তেতিয়া বনাওঁতে আপোনালোকক লগ পাই আছোঁ বাৰু। এতিয়া ভাজি লৈছোঁ মাংসটো ৰেচিপি ভিডিঅ' নিদিওঁগৈ আৰু এয়া মাংস হ'লেই গৰমত যিহেতু বনাবলৈ ভিডিঅ' মনেই নাযায় একদম যি গৰম পিছে আৰু এয়া হ'ল অকণমান টেষ্ট কৰি লওঁ। বকাখৰৰ আকৌ মুখখন মেলি লৈ মাংস পিচ কি টেষ্টি খাবা আৰু। চ' এতিয়া খাই বৈ মই ৰুমত আহি গ'লোঁ আৰু গৰমত মানে ইমানকৈ ৰেচিপিটো দি থকা নাই অকণমান ক্লিপটোহে দেখাই দিছোঁ কেনেকৈ বনালোঁ সেইবিলাক ইমান দিয়া নাই মানে ইমানেই বেছি গৰম পৰিছে নহয়। মই বনালোঁ আৰু তাৰপৰা তাতে গ'লোঁ ভাইটিয়ে মাংস আনিলেগৈ মই পূৰবীহঁতৰ ঘৰতে অকণমান ৰৈ দিলোঁ আৰু ভতিজাজনীকো চাই আহিলোঁ তাই নাই যোৱাখিনি। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। কালি ৰাতিয়ে ষ্টাৰ্ট কৰি আজি শেষ কৰিছোঁ মানে ইমানেই গৰমত ভিডিঅ' বনাইছোঁ মানে ইমান। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু তেতিয়ালৈকে সকলো ভালে থাকক সুখী থাকক হাঁহি থাকক আৰু বিন্দাছ থাকক।